বৰপেটাত হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। যোৱাকালি অৰ্থাৎ 24 আগষ্ট তাৰিখে সন্ধিয়া বৰপেটা চহৰত হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে শেহতীয়াকৈ বাংলাদেশ আৰু লগতে কাশ্মীৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ, বিশেষকৈ হিন্দু মহিলা যুৱতীৰ ওপৰত হোৱা অত্যাচাৰক লৈ হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত যোৱাকালি সন্ধিয়া বৰপেটা চহৰত উলিওৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী। আমাৰ নিউজ টাইম 3 দৰ্শকসকলে আমাৰ স্ক্ৰীণত দেখি আছে যোৱাকালি সন্ধিয়া বৰপেটা চহৰত হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰ কিছু দৃশ্যাংশ। উল্লেখযোগ্য যে শেহতীয়াকৈ দেশৰ লগতে ৰাজ্যত হোৱা হিন্দুৰ ওপৰত অত্যাচাৰ, বিশেষকৈ হিন্দু মহিলা যুৱতীৰ ওপৰত হোৱা ধৰ্ষণ কাৰ্যক লৈ যোৱাকালি সন্ধিয়া বৰপেটা চহৰত উলিওৱা হয় এই বিশেষ প্ৰতিবাদী কাৰ্যসূচী। হিন্দু জাগৰণ মঞ্চ বৰপেটা জিলা সমিতিৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা ৰাইজে হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব, বন্দে মাতৰম, ভাৰত মাতা কি জয় ইত্যাদি বিভিন্ন শ্লোগানেৰে বৰপেটা চহৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে। আৰু এই প্ৰতিবাদী ব্যক্তিসকলে বৰপেটা চহৰৰ চাৰিআলি চকৰ পৰা বৰপেটা বজাৰৰ মাজেৰে পৰিভ্ৰমণ কৰি বৰপেটা চহৰৰ চৌদিশ মুখৰিত কৰি তোলে। বিশেষকৈ দুদিন আগতে অসমৰে ধিঙত হোৱা হিন্দু যুৱতী এগৰাকীৰ ওপৰত যি ধৰ্ষণ কাৰ্য হৈছিলে আৰু লগতে শেহতীয়াকৈ বৰপেটা চহৰৰে ডঙৰকুছিত খিলঞ্জীয়া লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে। বিগত কিছুদিন ধৰি দেশত তথা ৰাজ্যত খিলঞ্জীয়া হিন্দু যুৱতী মহিলাৰ ওপৰত সংঘটিত হোৱা ধৰ্ষণ তথা হিন্দুৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ লগতে শীঘ্ৰেই আক্ৰমণকাৰী তথা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীক আহ্বান জনায়। আজি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ হিন্দু হোৱাটোৱে যেন অপৰাধ। বাংলাদেশতো হিন্দুকো মাৰে, কাশ্মীৰতো হিন্দুকে মাৰে, আমাৰ অসমতো হিন্দুকে মাৰি আছে। গতিকে হিন্দুৰ সুৰক্ষাৰ দাবী তেনেকুৱা কৰি আমি ওলাই আহিছোঁ। আপোনালোকে চাওক, আমাৰ 2010 চনৰ সেই বৰপেটা কাণ্ডৰ পৰা আমি ধৰি ল'লোঁ, তাৰ পিছৰ পৰা কিমানটা হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে। আৰু যদি আমি চাওঁ, আমাৰ অন্নময়ী বৰা বাইদেউক ধৰ্ষণ কৰি হত্যা, আমাৰ সনাতন ডেকাক হত্যা, আমাৰ ঋতুপন পেগুক হত্যা, আমাৰ আনন্দ দাসক হত্যা, আমাৰ অঞ্জলি বসুমতাৰীক হত্যা, এনেকুৱা কৰি যদি আমি হিচাপ কৰোঁ, হাজাৰৰ ওপৰত আমাৰ আই মাতৃ ভাই ভনীক হত্যা কৰিছে, হাজাৰ হাজাৰ আই মাতৃক আমাৰ ভগ্নীক ধৰ্ষণ কৰিছে, হত্যা কৰিছে। আৰু সিদিনাখন চাওক, আমাৰ ডঙৰকুছিত আমাৰ 5জনকৈ আমাৰ ভাতৃক মাৰি হাত ভাঙি দিছে, মূৰ ফালি দিছে। তাৰপিছত কালি আমি গম পালোঁ আমাৰ ধিঙৰ ভগ্নী এজনীক ধৰ্ষণ কৰি তেওঁক ৰাজপথত পেলাই থৈ গৈছে। আৰু বিহাৰীত এজনী ভগ্নীক ৰাজপথত পেলাই থৈ গৈছে ধৰ্ষণৰ চেষ্টা কৰি। তাৰপিছত লখিমপুৰত এনেকুৱাকৈ যদি আমি হিচাপ কৰোঁ, প্ৰায় 10টা বছৰত আমাৰ 10,000 ওপৰত আমাৰ ভনী বাইদেউক ধৰ্ষণ কৰিছে, হত্যা কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে আমি চৰকাৰক, আমি শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, তেওঁ যেন আমাৰ জীৱন আৰু সম্পত্তিৰ আমাৰ সুৰক্ষা দিয়ক। কাৰণ আমি লাখ লাখ লোকে তেওঁক আমি ভোট দিছিলোঁ আমাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে। আমি কোনো আঁচনি, আমি কোনো ঠিকা ঢুকলি ৰখাত আমাৰ নিচিনা লাখ লাখ লোকে কিন্তু ভোট দিয়া নাছিল। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি প্ৰথমতে আমাৰ হিন্দু মানুহখিনিৰ আপুনি জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক। আমি সদায় আপোনাৰ লগত আছোঁ, আপোনাৰ লগত থাকিম। গতিকে আজি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি তেওঁক হাতযোৰ কৰিছোঁ, আৰু এবাৰ হাতযোৰ কৰিছোঁ, তেওঁ যেন আমাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়ে, তাৰ কাৰণে ব্যৱস্থা কৰে। আমাৰ ভনী বাইদেউৰ ওপৰত যিসকলে অত্যাচাৰ কৰিছে, ধৰ্ষণ কৰিছে, তেওঁলোকক যেন আটক কৰি অতি শীঘ্ৰে যেন